সেৱা কৰিব। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক আমাৰ কোঁৱৰপুৰৰ সন্তান ডক্টৰ গৌৰাংগ বৰগোহাঁইদেৱে শৈক্ষিক দিশত মানুহ কেনেকৈ হ'ব পাৰি আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল উপকৃত হোৱাকৈ যি বক্তব্য দাঙি ধৰিলে, এই বক্তব্যৰে ইয়াত থকা সকলোকে উপকৃত কৰিছে। আজি যোগ্যজনক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি তেখেতৰ কথা আমাৰ সকলোকে শুনিবলৈ দিছে আৰু সেইবাবে আমিও তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৫-৬ মইনা পাৰিজাতৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন হৈছে। 2001 চনত স্থাপন হৈছিলে। আমিও তাৰ 3 বছৰমানৰ আগৰ পৰা সাংবাদিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিলোঁ। মাজে সময়ে মইনা পাৰিজাতৰ বাতৰি কৰি আহিছিলোঁ আৰু শিৱসাগৰ জিলা মইনা পাৰিজাতৰ সদৌ অসম মইনা পাৰিজাতৰ কাৰ্যকৰ্তাসকলক তেখেতসকলৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিলোঁ। সদৌ অসম মইনা পাৰিজাতক নেতৃত্ব দিয়া, শিৱসাগৰ জিলা মইনা পাৰিজাতক নেতৃত্ব দিয়া যিসকল ব্যক্তি, 2-এজন ব্যক্তি বিশিষ্ট ব্যক্তি এই পৃথিৱীত নাই, তথাপিও আৰু তেওঁলোকৰ হাতে গঢ় দিয়া পৰৱৰ্তী প্ৰজন্মৰ যিসকল ব্যক্তি নাম সকলোৰে মনত আছে যদিও মই মোহন চন্দ্ৰ দত্ত ডাঙৰীয়া, আমাৰ সন্মুখত বহি থকা গৌতম বৰা ডাঙৰীয়া, আমাৰ ধ্ৰুৱজ্যোতি শইকীয়া ডাঙৰীয়া, পূৰ্ণিমা দত্ত, এইসকল সেই ব্যক্তি এই অঞ্চলৰ, আমাৰ কোঁৱৰপুৰ অঞ্চলৰ আৰু আমিও কোঁৱৰপুৰ অঞ্চলত এই মইনা পাৰিজাতৰ এই অধিৱেশনত ৰূপালী জয়ন্তী বৰ্ষৰ এই অনুষ্ঠানত আমি দিনৰ ভাগত উপস্থিত থাকিব নোৱাৰিলোঁ, কাইলৈও উপস্থিত থাকিব নোৱাৰি মোহন দত্তদেৱৰ নিমন্ত্ৰণ ক্ৰমে তেখেতক এবাৰ মাত এষাৰ জনাবৰ কাৰণে আৰু নিজৰ সামাজিকভাৱে নৈতিক দায়িত্ব থকাৰ বাবে অলপ আপোনালোকৰ কাষলৈ আহিলোঁ। এক ঘৰুৱা পৰিৱেশত নিজকে অতিথি নালাগে। এই বাইদেৱে যেতিয়া এই আপোনালোকৰ এই মৰম যাচিছে, এই মৰম জনাৰ সময়ত বাইদেউৰ লগত আমি কথা পাতিছোঁ। এতিয়া আমাৰ ঘৰুৱা মন, আমাক আনুষ্ঠানিকভাৱে অতিথি বুলি কোৱা হৈছে যদিও আমি সকলোৱে একেটা মৌজাৰে একেটা পৰিৱেশে ডাঙৰ দীঘল হৈছোঁ। মই ভাষণ ৰাখিব বিচৰা নাই, মই বেছি ভাষণ ৰাখি দিলে যি আমাৰ ভাল ভাষণ ৰাখিলে এই ভাষণটো অলপ বেয়া প্ৰদূষিত কৰিব। সেইবাবে মই এই যে আমাৰ গৌৰাংগ বৰগোহাঁইদেৱৰ যিখিনি কথা ৰাখিলে, বক্তব্য ৰাখিলে আপোনালোকে নিজকে গঠনমূলকভাৱে সমালোচনা কৰিব আৰু মোহন চন্দ্ৰ দত্ত ডাঙৰ নেতৃত্বত এই মইনা পাৰিজাত পূৰ্বৰ দৰে গতিশীল হওক, এইখিনিকে মই আপোনালোকৰ ওচৰলৈ ক'বলৈ আহিলোঁ। আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্বত থকাৰ বাবে মই শিৱসাগৰ জিলা সাহিত্য সভাৰ হৈ এই অনুষ্ঠানটোৰ সকলো কাৰ্যসূচী সফল হোৱাৰ বাবে মই শুভকামনা জনাইছোঁ। ধন্যবাদ। চিৰ চেনেই মোৰ কথা জনাওঁ।